জীবজন্তুর পরামর্শ রক্ষা করো বন বিভাগ মুর্দাবাদ 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 বন বিভাগ মুর্দাবাদ 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 मंत्री मुर्दाबाद मंत्री मुर्दाबाद जीवजंतुर परामर्श रक्षा दिया जीवजंतुर परामर्श रक्षा दिया आमार दाबी मानिब লাগিব आमार ওপৰত অত্যাচাৰ বন্ধ কৰা आमार ওপৰত অত্যাচাৰ বন্ধ কৰা এই অত্যাচাৰ নচলিব এই অত্যাচাৰ লাগিব আমাৰ দাবী মানিব লাগিব আমাৰ দাবী মানিব লাগিব আসাম চৰকাৰ হয় হাতি খোৱা সন্মুখ যুৱক এজনক বাঘে নিধন কৰিছিলে কিন্তু আজি যোৱা ৰাতি আমাৰ ভনী আমাৰ নিজৰ ভনী হাতীয়ে বনৰ পৰা গৈ গাঁও অঞ্চলত গৈ হাতীয়ে মাৰি পেলাইছে কিন্তু দুখৰ বিষয় আজি বন বিভাগে যোৱা বছৰে কৈছিলে যে আমি পাৱাৰ ফেঞ্চিং সম্পূৰ্ণ কৰিম বুলি কিন্তু আজি পাৱাৰ ফেঞ্চিঙে একো কাপোৰ মেলা নিচিনা মেল খাই আছে তাত কোনো জীৱ জন্তু সহজে পাৰ হ'ব বিচাৰি আছে পাৰ হৈ যায় আজি সেই কাৰেণ্টৰ কোনো ব্যৱস্থা নকৰিলে ইয়াত ফৰেষ্ট বিভাগৰ ইয়াত গাফিলতি হৈ আছে আৰু ইমান 40 লাখকে টকা দুবাৰকে সেই টকাখিনি কি হ'ল আমি এই টকাখিনিৰ ওপৰত আমি তদন্ত বিচাৰিছো 1.5 বছৰ আগত যেহেতু কলিয়াবৰ চাহ বাগান কেইবাবাৰো বাঘ ওলোৱাৰ পাছত আলোচনা বিচাৰি আমি কৰিলো কৰাৰ পিছতো আজি তাৰিখত বাঘৰ কাৰণ যোৱাকালি আমি দেখি পালো কিন্তু পাৱাৰ ফেঞ্চিং 80 লাখ টকা যদি পাৱাৰ ফেঞ্চিং দিলে সেই পাৱাৰ ফেঞ্চিংটো কিয় কাৰ্যকৰী ভালকৈ কৰা নহ'ল তাৰ কাৰণে আমাৰ উত্তৰ বিচাৰ লাগিব যোৱাকালি যেহেতু ছোৱালীজনীয়ে মাকো হাতী আহি পেলাই ঘৰত আক্ৰমণ কৰিছে ছোৱালীজনী ঢুকাই থাকিলে তাৰ ওপৰত বিচাৰ কৰি দিব লাগিব আৰু ইতিমধ্যে আমাৰ ৰাইজে কৈছে সোনকালে আমাৰ আলোচনা বিচনা কৰি এই বস্তুখিনি আমাৰ ঠিক কৰি দিব লাগিব নহ'লে ইয়াত আৰু উক্ত আন্দোলন কাৰ্যসূচী আমাৰ হাতত লাগিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত